প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেল আনভমন পুষ্পলৈ তোমালোকক স্বাগতম জনাইছো লগতে মোৰ অসমীয়া পাঠদানলৈ তোমালোকক পুনৰ স্বাগতম জনাইছো মই আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছো তোমালোকৰ দ্ৰুত পাঠ বৈচিত্ৰ্য মই অসমৰ এটি পাঠৰ বিষয়ে আৰু হে পাঠটি হৈছে তিৱাসকল আৰু তিৱাসকলৰ বিষয়ে আমি জানিম পাঠটিৰ জৰিয়তে যেহেতু তোমালোকৰ পৰীক্ষাত এই দুটো পাঠখনৰ পৰা 10 নম্বৰ আহে সেইকাৰণে আমি বিষয়টো ভালদৰে জানি লোৱাটো উচিত আৰু সেইকাৰণে আমি প্ৰথমে তিৱাসকলৰ বিষয়ে পঢ়িবলৈ আগবাঢ়িছো তিৱাসকলক লালুং নামেৰেও জনা যায় আৰু তিৱাসকল কি কৈছে প্ৰাচীন কালৰে পৰা অসমত বাস কৰা কৰি অহা এটা নৃগোষ্ঠী বুলি কৈছে ভাষিক দিশৰ পৰা এওঁলোক ইণ্ডো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো ঠালৰ লোক এটা কথাটো আমি বড়ো ঠালৰ লোক কেনেকৈ হৈছে বা ভাষা পৰিয়াল বিশেষকৈ ভাষা পৰিয়াল আমি জানো যে ভাৰতবৰ্ষত প্ৰধানকৈ 4টা ভাষা পৰিয়াল আছে একেটা হৈছে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল চীন তিব্বতীয় বা তিব্বত চীন ভাষা পৰিয়াল অষ্টিক আৰু দাপি ইয়াৰ ভিতৰত চীন তিব্বতীয় ভাষা পৰিয়ালৰ মানে অন্তৰ্গত হৈছে এই তিৱাসকল আৰু এই কথাটো মই তোমালোকক এখন চাৰ্টৰ সহায়ত বুজাই দিব বিচাৰিছো ইয়াত কৈছে যে তিব্বত চীন ভাষা পৰিয়াল মূলটো হৈছে তিব্বত চীন আৰু তাৰপিছত তিব্বত বৰ্মী আৰু চিয়াম চীন চীনীয় ভাষা পৰিয়াল আৰু তাতে ইয়াৰ 4টা ভাগ কৰা হৈছে তিব্বতীয় হিমালয়ী উত্তৰ অসম বৰ্মী আৰু এই অসম বৰ্মী শাখাৰে বড়ো বৃহত্তৰ বড়ো শাখা বুলি কোৱা হৈছে বড়ো ঠাল বুলি কোৱা হৈছে আৰু বড়ো ঠালৰে এই তিৱাসকল এতিয়া এই চাৰ্টখন তোমালোকে মন কৰিছা নিশ্চয় এইবিলাক আমি জানিবলগীয়া কথা তাৰপিছত আমি আহো তিৱাসকলৰ বিষয়ে জানিবলৈ এতিয়া তিৱাসকলে আমি গম পালো ইতিমধ্যে তিব্বত বৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ লোক বৰ্তমান এই লোকসকল অসমৰ নগাঁও মৰিগাঁও কামৰূপ কাৰ্বি আংলং যোৰহাট ধেমাজি লখিমপুৰ শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত সিঁচৰতি হৈ আছে এতিয়া সূক্ষ্মভাৱে তিৱাসকলক কি কৰা হৈছে দাঁতিতলীয়া পাহাৰীয়া আৰু থালুৱালী এই 3টা ভাগত বিভক্ত কৰা হৈছে যদিও বহুলভাৱে পাহাৰীয়া আৰু ভৈয়ামীয়া পাহাৰ আৰু ভৈয়াম এই কথা দুটা কৈছে যে পাহাৰীয়া আৰু ভৈয়ামীয়া দুটা শাখাতে ভাগতহে ভাগ কৰা হৈছে এতিয়া ইতিহাসৰ পাতত তিৱাসকলৰ স্থান মন কৰিবলগীয়া বুলি কৈছে ইতিহাসৰ বিষয়ে কৈছে তেওঁলোকৰ যে তিৱাবীৰ জেঙাল বলহু প্ৰাক ঐতিহাসিক যুগৰ এজন কিংবদন্তিমূলক ৰজা মধ্যযুগতো গুভা নেলি থলা চহৰীকে ধৰি কেইবাখনো সৰু বৰ ৰাজ্য তেওঁলোকৰ নেতৃত্বত কপিলী উপত্যকাত স্থিতি লাভ কৰিছিল বুলি কৈছে তদুপৰি আহোমৰ ৰহা আৰু জাগিচকীৰ অধীনত 5 ৰাজ্য আৰু 7 ৰাজ্য বুলি 12খন সৰু ৰাজ্যকে ধৰি দমাল দণ্ডুৱা আদি ৰাজ্যৰ জন্ম হৈছিল বুলি কোৱা হৈছে 1835 খ্ৰীষ্টাব্দত গুভা ৰজাই 3জন ব্ৰিটিছক ধৰি আনি কালিগোখানীৰ আগত বলি দি ইংৰাজৰ ৰুখত পৰিবলগীয়া হৈছিল আৰু ৰাজ্য হেৰুৱাবলগীয়া হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামতো মানে কি কৈছে তিৱাসকলৰ বিশেষ অৱদান আছে বুলি কোৱা হৈছে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ কথা কোৱা হৈছে ফুলগুৰি ধেৱা জন্ম আৰু নেতৃত্ব দিছিল তিৱাসকলে আৰু বিদ্ৰোহৰ অপৰাধত সোৱাবৰ লালুঙকে ধৰি বহু লোকৰ প্ৰাণ যোৱাৰ উপৰি 11জন লোক যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল মানে এটা দ্বীপলৈ তেওঁলোকক স্থানান্তৰ কৰা হৈছিল যাৱজ্জীৱন তেওঁলোকে দ্বীপটোতে থাকিবলগীয়া হৈছিল 42ৰ গণ আন্দোলন 1942 চনৰ কথা কোৱা হৈছে গণ আন্দোলনত কি হৈছে তিৱা জনজাতিৰ ব্যক্তি হেমৰাম পাটৰ শ্বহীদ হৈছিল মূলতঃ মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাৰ সামাজিক গাঁথনি কথা কৈছে সামাজিক গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয় বুলি কৈছে যেহেতু কৈছে যে মাতৃসূত্ৰীয় মানে মাতৃপ্ৰধান সমাজ বুলি আমি ক'ব পাৰোঁ যে সমাজ গাঁথনিটো কেনেকুৱা মাতৃপ্ৰধান সমাজ আৰু দুই ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী কেইবাটাও মাহাৰী লগ লাগি লগ হৈ এটা কুল বা খুঁটা আৰু এক বা ততোধিক কুল লগ লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি
কৰে এতিয়া সৰু সৰু এইবিলাক ভাগৰ পৰাই শেষত গৈ গাঁৱৰ সৃষ্টি হৈছে খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক কি বোলা হয় ব্যায়ামত জেলা বুলি কোৱা হয় আৰু পাহাৰত এখন পিনুঙৰ মানে খেলৰ সমকক্ষ বুলি কোৱা হৈছে যি খেলৰ বিষয়ে আমি পাই আহিছো মুৰব্বীক কি বুলি কোৱা হয় লৰ বুলি কোৱা হয় হাৰি কুঁৱৰী সমাজৰ এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদবী ভৈয়াম অঞ্চলৰ প্ৰতিটো কুলৰে নিজা উপাসনা গৃহ মানে প্ৰাৰ্থনা গৃহৰ কথা কোৱা হৈছে বৰঘৰ বা নবাৰ উপস্থিতি মন কৰিব লগীয়া ভৈয়াম অঞ্চলত মানে যি উপাসনা গৃহ আছে বৰঘৰ আৰু বা নবাৰ আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয় আৰু বাসগৃহটো কোৱা হয় নবাৰ তাৎপৰ্যপূৰ্ণভাৱে পৰিয়াল কেন্দ্ৰিক পূজা অৰ্চনাবিলাক তাতেই সমাপন কৰা হয় এতিয়া আহিলে সামাদি বা ডেকাচাঙৰ কথা এতিয়া কি কৈছে সামাদি বা ডেকাচাং পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ সংস্কৃতিৰ বিষয়ে য'ত মানে আলোচনা কৰা হয় সাংস্কৃতিক প্ৰাণকেন্দ্ৰ কি সামাদি বা ডেকাচাং ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জড়বাদী বা জড়োপাসক আৰু বা পূৰ্ব পুৰুষৰ উপাসক জড়বাদী মানে জড় বস্তুক লৈ পূজা কৰে সেই কথাটোৱে কোৱা হৈছে আৰু পূৰ্বপুৰুষকো উপাসনা তেওঁলোকে কৰিছিল প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহক বা বোৰক পূজা কৰাৰ উপৰিও উৎসৱ পাৰ্বণত তেওঁলোকে পূৰ্বপুৰুষকো দেৱতা হ'ল বুলি পূজা কৰে পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা যেনে কি কৈছে শাক্তবাদ বৈষ্ণৱবাদ শৈৱবাদ নৱবৈষ্ণৱবাদ এইবিলাকৰ ওপৰতো তেওঁলোকৰ বিশ্বাস স্থাপন হয় বুলি কৈছে আৰু পাহাৰৰ ইয়াৰ বিপৰীতে কি কৈছে পাহাৰীয়া যিবিলাক অঞ্চল তাত বিংশ শতিকাৰ আৰম্ভণিৰ পৰা কি আছিলে খ্ৰীষ্ট ধৰ্মই গজালি মেলিছিল এতিয়া তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কথা কোৱা হৈছে তেওঁলোকৰ সংস্কৃতিনো কেনেকুৱা সেই বিষয়ে জানো যে মৰম চেনে আৰু ভাতৃত্ববোধৰ বিৰল চানেকি জোনবিল মেলাৰ কথা কোৱা হৈছে জোনবিল মেলাখন প্ৰাচীন অৰ্থনীতিৰ জীয়াদলি মানে এইখনে কি কৰে তিৱাসকলৰ প্ৰাচীন অৰ্থনীতিৰ কথা দাঙি ধৰে বুলি কৈছে বা চাটাৰ চানেকি দাঙি ধৰে ইয়াৰ বাহিৰেও পাহাৰ অঞ্চলৰ বিভিন্ন পূজা উৎসৱ পাৰ্বণবোৰ কি বুলি কৈছে ওৱানচুৱা চগ্ৰা ইয়াংলি মুইনাৰী কান্থি লাংখন মাই পথালা মাই ৰাৱা খাপলাং ৰাৱানে পূজা পান্থাই চোৱা ইত্যাদি এইবিলাক হৈছে তেওঁলোকৰ উৎসৱ পাৰ্বণৰ নাম আনহাতে ভৈয়াম অঞ্চলৰ যিবিলাক উৎসৱ পাৰ্বণ আছে সেইবিলাক কি বুলি কৈছে জোনবিল মেলা বৰত গোসাই উলিওৱা মেলা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু ইত্যাদি এইবিলাক ভৈয়াম অঞ্চলৰ এতিয়া তিৱাসকলৰ কৰ্ম আৰু উৎসৱ পাৰ্বণৰ কথা কৈছে যে বিভিন্ন গীত মাত আৰু নৃত্য বাদ্য জড়িত হৈ আছে বুলি কৈছে বিভিন্ন কৰ্ম উৎসৱ পাৰ্বণ অনুযায়ী খ্ৰাম মানে ঢোল বাৰ খ্ৰাম খুজুৰা খ্ৰাম পান্থাই ডুংডিং ডবৰ পাতি ঢোল আদি চামৰাৰ বাদ্য এইবিলাক বাদ্যযন্ত্ৰৰ কথা ইয়াত কোৱা হৈছে আৰু বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং খ্ৰাম ঠক থৰৰক মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংখি বুলি কৈছে আমি যিটো বাঁহী বুলি কওঁ থোৰাং মহৰ শিঙৰ পেঁপা মুহুৰি আৰু খায়াং এইবিলাক তাল ইত্যাদি বাদ্যযন্ত্ৰৰ পৰিভৰ তেওঁলোকৰ মাজত দেখা যায় এইবিলাক বাদ্যযন্ত্ৰ বিভিন্ন উৎসৱ পাৰ্বণ জোনবিল মেলাৰ কথা আমি তেওঁলোকৰ সাংস্কৃতিক যিখন জগত বা সাংস্কৃতিক ক্ষেত্ৰখনৰ কথা এই কথাবিলাক আমি পালোঁ মাঘ বিহু বহাগ বিহুৰ কথা কোৱা হৈছে এতিয়া আহিলে তেওঁলোকে কি পৰিধান কৰে সাজপাৰৰ বিষয়ে কি কৈছে স্বকীয় বৈশিষ্ট্যপূৰ্ণ মানে নিজস্ব বৈশিষ্ট্যপূৰ্ণ আকৰ্ষণীয় বুলি কৈছে বিভিন্ন ফুল চানেকিযুক্ত বস্ত্ৰ তিৱাসকলে পৰিধান কৰে পুৰুষে থানা তাগলা থেনাজ ফালি ফাগা ইত্যাদি আৰু মহিলাই কি পৰিধান কৰে কাঁচয়ং ফাস্কাই নাৰা ইত্যাদি পৰিধান কৰে তদুপৰি কেইবাবিধৰ মণি চাপল চিংলিল কলপান্থা এইবিলাক হৈছে তিৱাসকলে পৰিধান কৰা অলংকাৰ খাইডাং সন্যানে খাইডাং ৰুফানে খাইডাং নামৰ অলংকাৰ কেইবিধ তেওঁলোকে কাণত পৰিধান কৰে
এতিয়া আহিলে তেওঁলোকৰ খাদ্য সম্ভাৰলৈ আমিষভোজী তিৱাসকলৰ তেওঁলোকে আমিষভোজী বুলি কৈছে নিৰামিষভোজী নহয় আমিষভোজী যিহেতু মাছ মাংস তেওঁলোকে খায় টু মেচাম মানে কুকুৰাৰ মঙহ আৰু ওৱা মেচাম মানে গাহৰিৰ মঙহ তেওঁলোকৰ এই দুয়োবিধ প্ৰিয় খাদ্য পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰি লৈ পান কৰা পানীবিধক কি বুলি কোৱা হয় জু বুলি কোৱা হয় তেওঁলোকৰ সেই পনীয়া যি দ্ৰব্য বা পনীয়া সামগ্ৰীবিধক কি বুলি কৈছে বা পানীবিধক কি বুলি কৈছে জু বুলি কৈছে এতিয়া তোমালোকে কি পালা তিৱাসকলৰ আমি কি পালো এতিয়া তেওঁলোকৰ ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত তেওঁলোক ক'ত ক'ত আছে তেওঁলোক আৰু তেওঁলোকৰ ইতিহাস পৰিয়ালৰ গাঁথনি আৰু আমি কি পালো প্ৰাৰ্থনা গৃহৰ বিষয়েও পালো আমি তেওঁলোকৰ উৎসৱ পাৰ্বণ সাজপাৰ খাদ্যাভ্যাস এই সকলোবিলাকে আমি পালো আৰু এটা কথা তোমালোকক ইয়াত দিছে তিৱাসকলৰ দুজন বিশিষ্ট ব্যক্তিৰ বিষয়ে তেওঁলোকৰ সমাজলৈ অৱদান আগবঢ়াই যোৱা দুজন বিশিষ্ট ব্যক্তিৰ বিষয়ে ইয়াত তোমালোকক মানে ইয়াৰ চমু টকা দাঙি ধৰিছে আমি এতিয়া সেই বিষয়ে জানিম যিহেতু তোমালোকৰ 10 নম্বৰ আহে বুলি কৈছো মই যিবিলাক জনগোষ্ঠীবিলাকৰ পৰিচয় দিবলৈ আহে তোমালোকৰ 4 নম্বৰ আৰু ইয়াত আহিব তোমালোকৰ 6 নম্বৰ এটা চমু টকাত মানে এজন বিশিষ্ট ব্যক্তিৰ চমু টকা 3 নম্বৰকৈ আহে তেতিয়াহ'লে আমি জানি লওঁ ইন্দ্ৰ সিং দেউৰী ইয়াত কোৱা হৈছে তিৱাসকলৰ তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা এজন ব্যক্তি হৈছে ইন্দ্ৰ সিং দেউৰী তেওঁৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত 1932 চনত মালসিং পুমা আৰু মামা আমচিৰ তেওঁৰ তৃতীয় পুত্ৰ আছিল আৰু তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰিছিল কাৰ্বি আংলং জিলাৰ বাউলাগু প্ৰাথমিক বিদ্যালয়ত আৰু তাৰ পাছত কি কৈছে নগাঁও জিলাৰ ডিমৌ হাইস্কুলত 8ম শ্ৰেণীলৈকে তেওঁ পঢ়িছিল আৰু কি বুলি কৈছে টকা পইচাৰ অভাৱত বা অৰ্থৰ অভাৱত তেওঁ শিক্ষা জীৱন হিমানতে সামৰিবলগীয়া হৈছিল 1949 চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহে আৰু তাত যোগদান কৰি তেওঁ এজন সক্ৰিয় কৰ্মী হৈ উঠে তাৰপৰা কি কৈছে যে সেই অৱস্থাত তেওঁ কি অনুভৱ কৰিছিল যে তিৱাসকলৰ যি সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু শৈক্ষিক যি দুৰৱস্থা সেইবিলাকৰ বিষয়ে তেওঁ অনুভৱ কৰিছিল বুলি কৈছে আৰু ঘৰৰ কি হৈছে অৰ্থনৈতিক অৱস্থাৰ বাবে তেওঁ কি কৰিবলগীয়া হৈছিল পশুপালন বিভাগৰ এটা চাকৰিত যোগদান কৰিছিল কিন্তু নিজৰ জাতিটোৰ প্ৰতি তেওঁ যি দায়িত্ব বোধ কৰিছিল আৰু সেইবাবে তেওঁ কি হৈছে গাৰুপাহাৰ জিলাৰ তুৰাৰ পৰা সেই চাকৰি ইস্তফা দি গুচি আহিছিল কেলে গুচি আহিছিল যে তিৱা জাতিক পুনৰ জাগ্ৰত কৰাৰ বাবে তাৰপিছত কি কৈছে যে কাৰ্বি আংলং জিলাৰ তিৱাসকলৰ মাজত যি অন্ধবিশ্বাস আছিল সেইবিলাকক আঁতৰাৰ বাবে তেওঁ কি কৰিছিল বা তিৱা সমাজক আধুনিক সমাজখনৰ লগত পৰিচয় কৰাই দিবৰ বাবে বা সেই মানসেৰে তেওঁ কি কৈছিল অতি কষ্ট কৰিছিল আৰু লগতে কি কৰিছিল বিন মাছলাই ৰবট সিং আমচি আৰু পদ্মকান্ত কাকতিকে ধৰি সমাজ সচেতন ব্যক্তিসকলৰ সহযোগত তেওঁ 1960 চনত কি কৰিছিল খাৰাখুঞ্জি গাঁৱত তিৱাছা মিছন নামেৰে এটা সামাজিক অনুষ্ঠানৰ জন্ম দিছিল আৰু তিৱা সমাজৰ কুটিৰ শিল্পক আগবঢ়াই নিবৰ বাবেও তেওঁ বহুত কষ্ট কৰিছিল বুলি কৈছে বা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল তেতিয়াই কি কৈছে ইন্দ্ৰ সিং দেউৰীয়ে অ তিৱা চেৰান চাৱা নামে এটি জনপ্ৰিয় গীত ৰচনা কৰিছিল তিৱাছা মিছনৰ কাম চলি থকাৰ সময়তে অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সে একাংশ তিৱা এলেকা সামৰি মেঘালয় ৰাজ্য গঠনৰ দাবী উত্থাপন কৰাত ইন্দ্ৰ সিং দেউৰীয়ে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিল তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা অন্যতম এটা সংগঠন লালুং দৰবাৰ 1967 চনত ইন্দ্ৰ সিং দেউৰী নেতৃত্বতে জন্ম হৈছিল বুলি কোৱা হৈছে তাৰপিছত কি কৈছে ইন্দ্ৰ সিং দেউৰী ডাঙৰীয়া পোন প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত 1976 চনত সাধাৰণ সদস্য হিচাপে মনোনীত হয়
আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ উপাধ্যক্ষ হিচাপেও তেওঁ নিযুক্ত হৈছিল। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ 1981 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত আমৰি সমষ্টিৰ পৰা লালুং দৰবাৰৰ হৈ তেওঁ কি কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত পৰিষদৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল। এতিয়া কি কৈছে তিৱা সাহিত্য সংস্কৃতিৰ ভঁৰালকো এজন ব্যক্তিয়ে চহকী কৰি থৈ গৈছে বুলি কৈছে। বিভিন্ন কবিতা গীত আলোচনী আদি প্ৰকাশ পাইছে তেখেতৰ আৰু তিৱা তচীমা গীতটো তিৱাসকলে নিজৰ জাতীয় সংগীত হিচাপেও গ্ৰহণ কৰিছে আৰু এই গীতৰ সুৰ তেওঁ ইন্দ্ৰসিং দেউৰীয়ে নিজেই কৰিছিল বুলি কৈছে। ইন্দ্ৰসিং দেউৰী ডাঙৰীয়া তিৱা জাতীয় জীৱনৰ এজন কাণ্ডাৰী বুলি কোৱা হৈছে। বিশেষকৈ তেওঁ আমি পালোঁৱেই ইতিমধ্যে যে তেওঁ এজন সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ, বিচক্ষণ ৰাজনীতিক বুলিও কোৱা হৈছে। আৰু ইন্দ্ৰসিং দেউৰীক তিৱাসকলে পাহাৰৰ যি তিৱাসকল আছিল তেওঁলোকে ফা পৰুৱাই মানে জাতিৰ পিতা বুলি সম্বোধন কৰিছিল। তেওঁলোকৰ ভাষাত কি কৈছে ফা পৰুৱাই। এতিয়া তিৱা জাতি জীয়াই থকালৈকে ইন্দ্ৰসিং দেউৰী ডাঙৰীয়াও তিৱাসকলৰ মাজত জীয়াই থাকিব বুলি কৈছে। 1994 চনৰ 20 আগষ্ট তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে। এতিয়া আমি ইমানখিনি পালোঁ ইন্দ্ৰসিং দেউৰীৰ বিষয়ে। এইবাৰ আমি বলাইৰাম সেনাপতিৰ বিষয়ে আলোচনা কৰিম। এতিয়া তিৱাসকলৰে এজন কি বুলি কৈছে তেওঁ তিৱাসকলৰ জাতিৰ বাবে উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰা এজন ব্যক্তি, সাহিত্য সংস্কৃতি জগতৰ এজন সুপ্ৰতিষ্ঠিত লেখক, সংস্কৃতিৰ সাধক বুলি কোৱা হৈছে বলাইৰাম সেনাপতি। তেওঁৰ জন্ম হৈছিল 1931 চনৰ 3 মাৰ্চত নগাঁও জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ বাৰপুজীয়া গাঁৱত। তেওঁৰ পিতাক আছিল বগাৰাম সেনাপতি আৰু মাক পদ্মেশ্বৰী বৰদলৈ। বাৰপুজীয়া LP আৰু MV স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা সেনাপতিয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল নগাঁও গভৰ্ণমেণ্ট হাইস্কুলত। ঘৰুৱা জঞ্জালৰ বাবে এখেতেও কি কৰিছিল হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে আৰু ডেকা বয়সত 1953 চনৰ পৰা 1963 চনলৈকে সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰে। মিকিৰ পাহাৰত কি ঘটিছে নামৰ ৰামধেনু প্ৰকাশিত প্ৰবন্ধটো লিখাৰ বাবে চৰকাৰী বিষয়াৰ ৰোষত পৰিবলগীয়া হৈছিল আৰু মাথোন 10 বছৰ কাল শিক্ষকতা কৰি বৰথল ME স্কুলৰ প্ৰধান কি বুলি কৈছে শিক্ষকৰ চাকৰিটোক এৰি আহিবলগীয়া হৈছিল আৰু কৃষি কৰ্মত মনোনিৱেশ কৰিছিল। এতিয়া কি কোৱা হৈছে যে বলাইৰাম সেনাপতিৰ ছাত্ৰ অৱস্থাৰে পৰা তেওঁ মানে সাহিত্য সংস্কৃতিৰ লগত জড়িত আছিল। তিৱাসকলৰ যি গীত মাত নৃত্য বাদ্য এইবোৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত অনুশীলনৰ হকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি কৈছে। তেওঁ কৰা তিৱা লোকগীতৰ স্বৰলিপি ইয়াৰ এক উৎকৃষ্ট নিদৰ্শন। মানে তেওঁ যিবিলাক তিৱা গীতবিলাক আছিল সেইবিলাকৰ স্বৰলিপি কৰিছিল। তেওঁ তিৱা জনগোষ্ঠীৰ সক্ৰিয় সংস্কৃতি সংৰক্ষণৰ বাবে কি কৰিছিল তিৱা কৃষ্টি সন্থা গঠনত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। তিৱা ভাষাটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো তেখেতে সুপ্ৰসিদ্ধ কৰি বুলি কোৱা হৈছে আৰু তেওঁ সৰহসংখ্যক সাহিত্য ৰচনা অসমীয়া ভাষাত হৈছে। এইটো বিশেষ কথা এটা কৈছে যে যদিও তেওঁ তিৱা কিন্তু তেওঁৰ সাহিত্য বিশেষভাৱে অসমীয়া ভাষাতে ৰচনা কৰিছে আৰু তিৱা সাহিত্য সংস্কৃতিক সমৃদ্ধ কৰাই নহয় তেওঁ অসমীয়া সাহিত্যৰ ভঁৰালো চহকী কৰিছে। ৰামধেনু আলোচনীত তোমালোকে নিশ্চয় ৰামধেনু আলোচনীৰ কথা শুনিছাই, সেইকাৰণে কৈছোঁ যে ৰামধেনু আলোচনীত সেই সময়ত কি কৰিছে বিভিন্ন লেখা মেলাৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনৰ লগত তেওঁ পৰিচিত হৈছিল আৰু গীতিকাৰ সুৰকাৰ গায়ক তেখেতক কোৱা হৈছে যে সেনাপতিয়ে 1954 চনত মুকুল নামৰ এখন গীতৰ পুথিও ৰচনা কৰি প্ৰকাশ কৰে। ৰামধেনুত লিখা তিৱাসকলৰ ৰাতি সেৱা বিষয়ক প্ৰবন্ধই সেই সময়ত সমকালীন অসমীয়া বিদ্যুৎ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কি কৈছে তেওঁ বহুদিন ধৰি জিলা সাহিত্য সভাৰো কাৰ্যনিৰ্বাহক অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, জিলা সাহিত্য সভাৰ সভাপতি আৰু তিৱা 2000 চনত কি কৰিছে তিৱা মাথনলাই টক্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।
সাহিত্যিক হিচাপে তেওঁ উজ্জ্বল নিদৰ্শন হৈছে কি অতীতৰ সন্ধানত পাঁচুৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত, তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত, তিৱা সমাজ আৰু সংস্কৃতি, এই তিনিখন গ্ৰন্থৰ কথা ইয়াত কোৱা হৈছে। পুস্তিকা আকাৰত প্ৰকাশ পোৱা তিৱা জনজাতি আৰু বৈষ্ণৱ সমাজ শীৰ্ষক অনন্ত দেও স্মাৰক বক্তৃতা ভাষণটোত সেনাপতিৰ চিন্তাৰ গভীৰতা আৰু সমাজ বিশ্লেষণৰ বিচক্ষণতা সুন্দৰ ৰূপত প্ৰকাশ পাইছে বুলি কোৱা হৈছে। এতিয়া কি হৈছে, সেনাপতিৰ মৃত্যুৰ পিছতো বলাইৰাম সেনাপতিৰ ৰচনা সমগ্ৰ প্ৰকাশ হৈছিল 2017 চনত। এতিয়া তেখেতে বিভিন্ন আলোচনীত মানে তেখেতৰ লেখাবিলাক প্ৰকাশ কৰিছিল বা প্ৰকাশ পাইছিল। সেইবিলাকৰ ভিতৰত ৰামধেনু, আমাৰ প্ৰতিনিধি, সাদিনীয়া অসমীয়া, নৱযুগ, ৰিংচাং, আজিৰ অসম, গৰিয়সী আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য বুলি কৈছে। এইবিলাকত তেওঁৰ লেখাবিলাক প্ৰকাশ হৈছিল। সাহিত্যৰ ক্ষেত্ৰখনলৈ বিভিন্ন বৰঙণি তেখেতে আগবঢ়াইছিল আৰু সেইকাৰণে সাহিত্যিক পেঞ্চনো তেখেতে লাভ কৰিছিল। আৰু তাৰোপৰি তেখেতে 2011 চনত কি কৈছে, নগাঁও জিলা সাহিত্য সভাৰ তৰফৰ পৰা কি পাইছিল, চন্দ্ৰদেৱ শৰ্মা স্মাৰক ডক্টৰ সূৰ্য কুমাৰ ভূঞা বঁটা লাভ কৰিছিল। আৰু লোক সংস্কৃতিৰ সাধক আছিল যিহেতু তেখেতে, সেইবাবে তেওঁ বকুল বন ন্যাস অসমে 2011 চনত প্ৰদান কৰা কি কৰিছিল, বকুল বন বঁটা, তেওঁ বকুল বন বঁটা লাভ কৰিছিল। এতিয়া বলাইৰাম সেনাপতিৰ দ্বাৰা গীতি আলেখ্য বুলি কৈছে, তেওঁৰ দ্বাৰা ৰচিত গীতি আলেখ্য নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰিছে। আকাশবাণীৰ জৰিয়তে বলাইৰাম সেনাপতি ৰচিত গীতি আলেখ্য কেইখন হৈছে নগাৰ নৰোত্তম গোসাঁই শ্ৰীৰাম, ফুলগুৰিৰ ধেৱা, তিৱা সমাজ সংস্কৃতি, হেৰুৱা দিনৰ সুৰ আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী গীত। এইকেইখন হৈছে তেখেতৰ গীতি আলেখ্য। বিশাল ব্যক্তিত্বৰ অধিকাৰী, সহজ সৰল জীৱন যাপন কৰা, অল্পভাষী বুলি কৈছে, কমকৈ কথা কোৱা মানে অল্পভাষী, এইগৰাকী মহান ব্যক্তিয়ে 2014 চনৰ 11 মে'ত দেহলীলা সম্বৰণ কৰে। এতিয়া আমি ইতিমধ্যে গম পালোঁ যে বলাইৰাম সেনাপতি সাহিত্য সংস্কৃতিৰ সাধক আছিল। তেখেতে বিভিন্ন সাহিত্য ক্ষেত্ৰতো বিভিন্ন ৰচনা কৰিছে আৰু আমি দেখিলোঁ যে সংস্কৃতিৰ জগতখনলৈও তেখেতৰ বিশেষ অৱদান আছে। এইদৰে আমি তিৱাসকলৰ বিষয়ে জানিলোঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু তোমালোকে পঢ়িবা আৰু বিষয়টো গভীৰভাৱে লৈ তাৰ কথাবিলাক ভালদৰে বিশেষ কথাবিলাক জানিবলৈ যত্ন কৰিবা। চমুটোকাবিলাকো তেনেকৈ সজাই পৰাই ল'বা বুলি আশা ৰাখিছোঁ। আৰু পুনৰ তোমালোকক মই লগ পাম ইয়াৰ বৈচিত্ৰ্যময় অসমৰ আন এটা পাঠ লৈ মই তোমালোকৰ কাষলৈ আহিম। আজিলৈ আহিছোঁ।